অনুষ্ঠান আয়োজন কৰিছে সংস্কৃতি শিক্ষা নিকেতন। অনুষ্ঠানটো আয়োজন কৰাৰ মূল উদ্দেশ্য এই অনুষ্ঠানটো আয়োজন কৰাৰ মূল উদ্দেশ্য হৈছে মানে আমাৰ যিটো কৃষ্টি সংস্কৃতি তাক আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত জীয়াই ৰখাই আমাৰ উদ্দেশ্য আৰু সেইকাৰণে আজি আমাৰ থিমটোৱে হৈছে আমাৰ অসমীয়া সাহিত্য অসমীয়া কৃষ্টি সংস্কৃতি আৰু সম্পূৰ্ণ আমাৰ যিমানখিনি অনুষ্ঠান আছে ল'ৰা ছোৱালীয়ে প্ৰদৰ্শন কৰিছে সকলোখিনি আমাৰ কৃষ্টি সংস্কৃতিৰ ওপৰতে আমি কৰিছোঁ। আমি যদিও এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় তথাপিও আমি সদায় ছাত্ৰ ছাত্ৰীৰ আমাৰ সংস্কৃতি ৰক্ষা কৰিবলৈ আমি তেওঁলোকক অনুপ্ৰাণিত কৰি আহিছোঁ আৰু ল'ৰা ছোৱালী ইংৰাজীও শিকিছে আৰু লগতে আমাৰ কৃষ্টি সংস্কৃতিও শিকিছে। আমাৰ বিদ্যালয়খন যোৰহাটৰ কেন্দুগুৰি বাইপাছৰ ওচৰত আছে আৰু আজি আমি এতিয়া 14 নম্বৰ বছৰত ভৰি দিছোঁ আৰু আমাৰ এতিয়ালৈকে HSLC 3টা পাৰ হৈ গৈছে, বেটছ ওলাইছে। বাকী এতিয়া আমি সফলতাৰে আমি 100% ৰিজাল্টেৰে আমি 3টা বছৰ সুকলমে আমি পাৰ কৰিছোঁ। এতিয়া 14 নম্বৰ বছৰ। সেয়াই আজি অনুষ্ঠানটো কিবা আৰোগত কৰি পেলাই আয়োজন কৰিছে নেকি? মানে কিবা স্কুলৰ তেনেকুৱা আছিলে নেকি, প্ৰগ্ৰাম আছিলে নেকি? তেনেকুৱা নহয়, আমাক আচলতে ইয়াৰে উদ্বোধকসকলে আয়োজকসকলে আমাক আমন্ত্ৰণ জনাই আনিছে ইয়াতে অনুষ্ঠান পৰিৱেশন কৰিবলৈ আৰু সেইকাৰণে আমি ইয়াত আজি উপস্থিত হৈছোঁ। আমাৰ নিজৰে আছে, সকলোখিনি অনুষ্ঠান আমাৰ নিজৰ হয়। আমন্ত্ৰণ জনাইছোঁ। নমস্কাৰ। সংস্কৃতি শিক্ষা নিকেতন বিদ্যালয়ৰ আজি যি অনুষ্ঠান এই অনুষ্ঠান সম্পৰ্কত আপোনাৰ কি মতামত আগবঢ়াব? সংস্কৃতি শিক্ষা নিকেতন যদিও এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়, আমি অসমীয়া তথা ভাৰতীয় সংস্কৃতিৰ মাধ্যমেৰে আমাৰ বিশেষকৈ গাঁও অঞ্চলৰ ল'ৰা ছোৱালীকেইটাক সুশিক্ষাৰে শিক্ষিত কৰাৰ উদ্দেশ্যেৰে সংস্কৃতি শিক্ষা নিকেতনৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু সেই উদ্দেশ্য আগত ৰাখি আমি অসমীয়া কৃষ্টি সংস্কৃতি সকলোখিনি উদ্যত ৰাখি আমাৰ বিদ্যালয়ে আমাৰ ছাত্ৰ ছাত্ৰীক পাঠদান কৰি আহিছোঁ আৰু আমি তাৰ সুফল পাইছোঁ। ধন্যবাদ।